আমি এটা টেকনলজি আনিছো কেতিয়াবা ফ্লাইওভাৰ বনাবৰ কাৰণে ডাঙৰ গছ বা ৰাস্তা বনাবৰ কাৰণে ডাঙৰ গছ বা ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে ডাঙৰ গছ চৰকাৰৰ নিয়ম হ'ল যে এডাল গছ যদি কাটো 10ডাল গছ আমি নতুনকৈ ৰুব লাগে কিন্তু তথাপিতো মানুহে অলপ কষ্ট পায় সেইকাৰণে আমি এটা গুৱাহাটীত এবাৰ ফ্লাইওভাৰত আমি আৰম্ভ কৰিছো এটা মেচিন আছে যোনে নেকি গছডাল শিপাৰ পৰা টানি দিয়ে আৰু আমি তাক নতুনকৈ গছডাল আমি ৰুম আৰু ডিপাৰ্টমেণ্টে গছডালক প্ৰতিপালন কৰিব কাৰণ ৰুলেওতো নহ'ব তাত পানী দিব লাগিব সাৰ দিব লাগিব আমি চেষ্টা কৰিম যাতে গছডালক আমি জীয়াই ৰাখিব পাৰোঁ দিল্লীত নতুন অসম ভৱনটো বনি আছে নতুন অসম ভৱনৰ সন্মুখত দুডাল ডাঙৰ গছ আছিল আপোনালোকে যদি লক্ষ্য কৰে তাক আমি পুৰণা অসম ভৱনলৈকে লৈ গ'লো এডাল নাবাচিলে এডাল ধুনীয়াকৈ বাচিছে গতিকে এই টেকনলজিটো আমি এতিয়া বেছিকৈ ব্যৱহাৰ কৰিম যাতে মানুহে কষ্ট নাপায় কাৰণ উন্নয়নো লাগিব আৰু বিকল্প ব্যৱস্থাও লাগিব